নমস্কাৰ। পোনপ্ৰথমে মোৰ দাঁতকেইটা দেখাই লৈছোঁ, তাৰ পৰা কথা পাতিম। দেখিলেনে? আগফালটো যিমানে উজ্জ্বল, ভিতৰ ফালে সমানে উজ্জ্বল। দাঁতকেইটা কিয় দেখাইছোঁ তাত বুজি পাইছেনে? আজি আলোচনা কৰিম দাঁত ব্ৰাছ কৰাৰ সঠিক পদ্ধতিৰ ওপৰত। কোনবিলাক কেনেদৰে আমি দাঁতকেইটা সুৰক্ষিত কৰি ৰাখিবলৈ সক্ষম হ'ম, কি কি উপায় অৱলম্বন কৰিলে আজি সেই সম্পৰ্কত দুটামান কথা আলোচনা কৰিম। কেনেদৰে মৃত্যু পৰ্যন্ত, এইটো মই গেৰাণ্টি দি ক'ব পাৰিম, যদি মোৰ কথাকেইটা মানি চলে। আপুনি যদি 80 বছৰ জীয়াই থাকে 80 বছৰ, 100 বছৰ জীয়াই থাকিলে 100 বছৰ পৰ্যন্ত দাঁতকেইটা আপোনাৰ একদম ঠিক হৈ থাকিব মৃত্যু পৰ্যন্ত। মইতো 100% নিশ্চিত সহকাৰে ক'ব পাৰিম। গতিকে তাৰ ওপৰত দুটামান কথা আলোচনা কৰিম। গতিকে আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি। ব্ৰাছডাল আমি সদায় কোমল ল'ব লাগে। মই নিজে চেনসোডাইন এইডাল যে দেখিছে, এইডাল দাঁতৰ ব্ৰাছডাল ব্যৱহাৰ কৰোঁ। এইডাল এনেকৈ সৰু থকা এইডাল বহুত ভাল, এইডাল আপোনালোকেও ব্যৱহাৰ কৰিব পাৰে, চেনসোডাইন ব্ৰাছডাল। আৰু এটা কথা, দাঁতৰ ব্ৰাছ সদায় 3 মাহহে ব্যৱহাৰ কৰিব লাগে। 3 মাহতকৈ বেছি ব্ৰাছডাল ভাল হৈ থাকিলেও ব্যৱহাৰ কৰাটো উচিত নহয়। গতিকে এডাল ব্ৰাছ 3 মাহহে ব্যৱহাৰ কৰা উচিত। 3 মাহৰ অন্তৰে অন্তৰে ব্ৰাছডাল সলোৱাটো উচিত। আৰু আমি কলগেট অলপ সৰহকৈ ল'ব লাগে। কলগেট সৰহকৈ লৈ কেনেদৰে ব্ৰাছ কৰিব লাগে বুজি পাইছেনে? এতিয়া মই পদ্ধতিবিলাক দেখুৱাই যাম এফালৰ পৰা। এতিয়া কলগেট সৰহকৈ লৈ ব্ৰাছডাল এনেকৈ ল'লে, এইটো দেখুৱাব লগা কথা নহয় যদিও দেই, মই জাষ্ট যিসকলে জানে তেওঁলোকৰ কাৰণে মই ভিডিঅ'টো বনোৱা নাই। যিসকলে কিছুমানে দাঁতৰ সঠিক যত্ন ল'ব নাজানে, যাৰ ফলত অপৰিষ্কাৰ দাঁত ক্ষয় হোৱা দেখা যায়। গতিকে কোনবিলাক উপায় অৱলম্বন কৰিলে দাঁত বেয়া হোৱাৰ পৰা বাচি থাকিবলৈ আমি সক্ষম হ'ম, আমি সেইবিলাক উপায়েৰহে কথা আলোচনা কৰিবলৈ বিচাৰিছোঁ। ব্ৰাছডালত কলগেট সৰহকৈ লৈ, এতিয়া মই কলগেট লোৱা নাই, কলগেট ল'লে দেখিবলৈ বেয়া লাগিব, সেইকাৰণে মই লোৱা নাই। ব্ৰাছত কলগেট সৰহকৈ লগাই লৈ ব্ৰাছ কৰা পদ্ধতিটো বুজি পাইছেনে? এতিয়া বহুতে ব্ৰাছ লৈ এনেকৈ কৰে, এইটো উচিত নহয়। দাঁত সদায় ব্ৰাছ কৰিব লাগে কেনেদৰে বুজি পাইছেনে? এনেকৈ ল'লে, কলগেট সৰহকৈ ল'লে এইটো আগফালটো এনেদৰে কৰিব। আৰু ভিতৰ ফালটো এনেদৰে কৰাৰ পিছত এনেদৰে মই এনেদৰে কিয় কৰি দেখাইছোঁ বুজি পাইছেনে? মই ক'বলৈ বিচাৰিছোঁ যে আমি আগফালটো এতিয়া বহুতে কৰোঁ কি, আগফালটো এতিয়া মানুহক দেখুৱাবলৈ ধুনীয়াকৈ চফা কৰি থওঁ চিকচিকীয়াকৈ, কিন্তু ভিতৰ ফালটো লেতেৰা হৈ থাকে, যাৰ ফলত দাঁতৰ ক্ষয় হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। গতিকে আমি কৰিব লাগে কি, আগফালৰ সমান্তৰালভাৱে পিছফালেও যাতে সমান পৰিষ্কাৰ হৈ থাকে, আমি সেই দিশটোত সদায় গুৰুত্ব প্ৰদান কৰিব লাগে। তেতিয়া দাঁতৰ স্বাস্থ্য সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত বহুত বেছি পৰিমাণে সহায়ক হ'ব। মই সেইটো কাৰণে কৰি দেখাইছোঁ যে কেনেদৰে কৰিব লাগে। এতিয়া মই সময় বেছি দেখুওৱা নাই। গতিকে আপোনালোকে কৰিব লাগে কি, ধুনীয়াকৈ কলগেট সৰহকৈ ল'লে, এতিয়া মই যিটো পদ্ধতিত দেখুৱালোঁ ব্ৰাছ কৰি, এই পদ্ধতিত যদি ব্ৰাছ কৰে দাঁতবিলাক একদম সুন্দৰকৈ পৰিষ্কাৰ হয়। গতিকে এই পদ্ধতিটো অৱলম্বন কৰি দাঁতকেইটা আপোনালোকে সুৰক্ষিত কৰি ৰাখিব বুলি মই গভীৰ আশাবাদী। আৰু এতিয়া বহুতে কৰে কি, দাঁতত এনেকৈ ভাত চাত খোৱাৰ পিছত, বিশেষকৈ মাংস খোৱাৰ পিছত এনেকৈ যদি মাংস ফচি যায়, তেতিয়া এনেকৈ পিং চিং লৈ পূৰা বা এনেকুৱা জোঙা মাৰি লৈ খুব জোৰে জোৰে এনেকৈ খুচি দিয়ে আইনা চাইনা নোচোৱাকৈ। সেইটো কেতিয়াও কৰিব নালাগে। সদায় আমি আইনা এখনৰ সন্মুখত ৰখি লৈ পিনি যোনখিনিত বোলে এইখিনিতে ফচি আছে, আমি ধুনীয়াকৈ লাহেকৈ হাতেৰে উলিয়াই দিব লাগে, বা মাৰি ব্যৱহাৰ কৰিলেও একদম লাহেকৈ, যাতে আলুৱে কষ্ট নাপায় তেনেদৰে লাহেকৈ উলিয়াই দিব লাগে। তেতিয়া দাঁতৰ স্বাস্থ্য বহুত সুৰক্ষিত হৈ থাকিব। এতিয়া বহুতে কৰে কি, পিং বা এনেকৈ মাৰি লৈ পূৰা জোৰে জোৰে খুচি দিয়ে বেজী লৈ, এইটো একদম উচিত নহয়। মানে সদায় আইনাখনৰ সন্মুখত ৰখি লৈ পিনি পাৰিলে হাতে উৰাব লাগে, নোৱাৰিলেহে মাৰি এডাল লৈ মানে লাহেকৈ উলিয়াই দিব লাগে, যাতে দাঁতকেইটাই অলপো কষ্ট নাপায়। আমি সেই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে। আৰু দাঁত ব্ৰাছ সদায় 2 বাৰ কৰিব লাগে। এতিয়া বহুতে অকল এবাৰহে কৰে, এবাৰ কৰাটো উচিত নহয়, সদায় 2 বাৰ কৰিব লাগে। কলগেট যি লয় আপুনি কথা নাই, কলগেট ল'ব পাৰে, একো নাই। খালি ব্ৰাছডাল সদায় মই দেখুৱাই দিয়া আগতে এনেকৈ কোমল ব্ৰাছডাল সদায় ল'ব লাগে, তেতিয়া ভাল পায়, মানে দাঁতৰ আলুকেইটাই কষ্ট নাপায়। ব্ৰাছডাল যিমানে কোমল হ'ব সিমানে ভাল। কলগেট সৰহকৈ লৈ ধুনীয়াকৈ ৰাতিপুৱা আৰু ৰাতিপুৱা শুই উঠি আৰু ৰাতি খোৱাৰ পিছত
সদায় ব্ৰাছ কৰিহে আমি শুব লাগে তেতিয়া দাঁতৰ স্বাস্থ্য সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত বহুত বেছি পৰিমাণে সহায়ক হ'ব গতিকে আমি দুবাৰ ব্ৰাছ কৰিবলৈ পণ বান্ধি ল'ব লাগে ৰাতিপুৱা শুই উঠি আৰু ৰাতি ভাত খাই উঠি এই দুবাৰ যদি ব্ৰাছ কৰে দাঁতৰ স্বাস্থ্য এতিয়া মই যেনেকৈ ক'লোঁ যে আপুনি যদি 100 বছৰ জীয়াই থাকে 100 বছৰ আপোনাৰ দাঁতকেইটা সুন্দৰ হৈ থাকিব এইটো মই 100% নিশ্চিত আৰু এতিয়া বহুতে তামোল খায় গুটখা খায় ধপাত বা চাদা খায় এইটো একদম উচিত নহয় ধপাত আৰু গুটখা দাঁতৰ স্বাস্থ্য বৰবাদ কৰাত ই অন্যতম ভূমিকা আৰোপ কৰে গুটখা আৰু চাদা প্ৰধানকৈ আৰু তামোলো ভাল নহয় তামোলো পৰাপক্ষত নোখোৱাটোৱে ভাল কিন্তু একদম ষ্ট্ৰিক্টলি আপোনালোকে বন্ধ কৰিব লাগিব ধপাত আৰু গুটখা এই দুটা বস্তু নোখোৱাৰ ওপৰত পৰাপক্ষত তামোলো নোখোৱাটোৱে ভাল তেতিয়া দাঁতৰ স্বাস্থ্য সুৰক্ষিত কৰি ৰখাত এই পদক্ষেপে বহুত বেছি সহায় কৰিব আৰু দাঁতত অতিমাত্ৰা গৰম আৰু অতিমাত্ৰা ঠাণ্ডা বস্তু লগোৱাৰ পৰা সদায় বিৰত থাকিব লাগে এতিয়া আমি বহুতে ফ্ৰিজৰ পানী পূৰা আইচ হৈ থকা ফ্ৰিজৰ পানী পূৰা খাই দিওঁ দাঁতত লগাই এনেকৈ কুলকুলি কৰোঁ মুখ সেইটো একদম উচিত নহয় আৰু বহুতে মাংস কেৰাহীত বনাই থাকে তাৰ পৰা আমি টেষ্ট কৰি চাওঁ লগালগ কিছু সময় অপেক্ষা কৰাব লাগে সদায় 1 মিনিটমান সময় এনেকৈ বাহিৰত থৈ পিনিহে আমি মুখত দিব লাগে এই গৰম বা অতিমাত্ৰা ঠাণ্ডা অতিমাত্ৰা গৰম যদি দাঁতত অনবৰত স্পৰ্শ হৈ থাকে তেতিয়া দাঁতৰ ক্ষয় হোৱাৰ সম্ভাৱনা বাঢ়ি যায় গতিকে আমি সেই ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰিব লাগে আৰু বহুতে এতিয়া নিম গছ হুৰা গছ এইবিলাক মাৰি লৈ পূৰা এনেকৈ নোচোৱাকৈ এনেকৈ পূৰা জোৰে জোৰে খুচি দিয়ে এনেকৈ চফা কৰে এইটো একদম উচিত নহয় কেতিয়াবা বহুত দিনৰ মূৰত এদিন তেনেদৰে হুৰা গছৰ ঠাৰি বা নিম গছৰ ডাল মানে সৰু ডাল ব্যৱহাৰ কৰি যদি দাঁতকেইটা চফা কৰিম ভাবে মাজে সময়ে কেতিয়াবা বেয়া নহয় বাৰু খালি ধুনীয়াকৈ কটাৰীৰে মিলাই একদম মিহি কৰি আইনাৰ সন্মুখত ৰখিহে লাহে 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 চফা কৰিব লাগে কিন্তু তাকে নকৰি আমি জোৰছে পূৰা এনেকৈ কৰি থকাটো একদম ভাল নহয় মানে গতিকে আশা কৰিছোঁ মোৰ যিকেইটা কথা মই আলোচনা কৰিছোঁ এই কথাকেইটা যদি আপোনালোকে মানি চলে আপুনি যিমান দিন জীয়াই থাকে 80 বছৰ জীয়াই থাকে 90 বছৰ জীয়াই থাকে 100 বছৰ জীয়াই থাকে দাঁত একদম সুস্থ সবল হৈ থাকিব এইটো 100% নিশ্চিত মোৰ কথাকেইটা যদি মানি চলে নিজৰ জীৱনত প্ৰয়োগ কৰি চাওক ফলাফল ইমান ভাল ফলাফল পাবলৈ সক্ষম হ'ব আপুনি নিজে কাৰ্যত পৰিণত কৰিলেহে ধৰিব পাৰিব এতিয়া দাঁতকেইটা আমাৰ কিমান এতিয়া খোলা হাঁহি এটা মাৰিবলৈ আমি দাঁতকেইটা আটাইতকৈ ভাল হৈ থাকিব লাগে যদি দাঁতকেইটাৰ প্ৰতি আমি যত্ন নলওঁ উচিত যত্ন নলওঁ তেতিয়া দন্তক্ষয় ৰোগৰ সম্ভাৱনা বাঢ়ি যায় যি দাঁতকেইটা অৱনমিত কৰি পেলাব গতিকে আমি এতিয়া মুখৰ হাঁহিটো আমি ফুটাই তুলিবলৈ উজ্জ্বল ৰূপত আমাৰ কিন্তু দাঁতকেইটা আমি পৰিষ্কাৰ কৰি ৰাখিবই লাগিব এতিয়া জন্মগতভাৱে মোৰ দাঁতকেইটা কিছু ডাঙৰ কিন্তু মই ইমানেই চফা কৰি ৰাখোঁ যে দেখিবলৈ বেয়া নালাগে মানে ভালহে লাগে আৰু গতিকে এনেদৰে এইবিলাক উপায় যদি অৱলম্বন কৰি চলে দাঁতৰ স্বাস্থ্য সুৰক্ষিত হৈ থাকিবই থাকিব এতিয়া মই গোটেইকেইটা কথা আলোচনা কৰিলোঁ ব্ৰাছ যে কোমল ল'ব লাগে মই নিজে চেঞ্চডাইন এডাল লওঁ 90 দিনৰ মূৰে মূৰে সলনি কৰিব লাগে কলগেট সৰহকৈ ল'ব লাগে দাঁতত মাৰি পিং ভৰাব নালাগে ৰাতিপুৱা ৰাতি সদায় দুবাৰ ব্ৰাছ কৰিব লাগে মই 100% গেৰাণ্টি দিছোঁ এই কথাটোত তামোল গুটখা ধপাত আমি পৰিত্যাগ কৰিব লাগে ধপাত গুটখা এই দুটাটো একদম কমপ্লিটলি বন্ধ কৰিব লাগে একদম মাৰাত্মক বস্তু হয় ধপাতততো নিকোটিন নামৰ এবিধ পদাৰ্থ থাকে যাৰ প্ৰেক্ষাপটত আমাৰ ভাৰতবৰ্ষৰ ভিতৰতে উত্তৰ পূৰ্বাঞ্চলত ডিঙিৰ কেঞ্চাৰ ৰোগী সংখ্যা বৃদ্ধি পাইছে একমাত্ৰ ধপাত ব্যৱহাৰ কৰাৰ ফলতে গতিকে ধপাত আৰু গুটখা একদম কমপ্লিটলি বন্ধ কৰিব লাগে তামোল খালেও কেতিয়াবা কেতিয়াও এডিকশ্যনত গুচি যাব নালাগে আৰু অতিমাত্ৰা ঠাণ্ডা অতিমাত্ৰা গৰম এই সম্পৰ্কটো ক'লোঁ আৰু বছৰত এবাৰ আমি দন্ত চিকিৎসকৰ ওচৰত আমি দাঁতকেইটা ধুনীয়াকৈ চফা কৰাব লাগে বছৰত এবাৰ কৰালে হয় সেইটো এবাৰ যদি বছৰত ধুনীয়াকৈ আগফাল পিছফাল ধুনীয়াকৈ চফা কৰাই লয় দন্ত চিকিৎসকৰ ওচৰত তেতিয়াও দাঁতকেইটা আলুত কেতিয়াও এই অৱশিষ্ট অংশবিলাক জমা হ'বলৈ নাপাব আৰু যি দাঁতৰ স্বাস্থ্য সুৰক্ষিত কৰি ৰখাত ভূমিকা আৰোপ কৰে এতিয়া আমি ব্ৰাছ কৰিলে ধুনীয়াকৈ দাঁতকেইটা এনেকৈ চাফা হয় কিন্তু আলুৰ ভিতৰত কিছুমান জামা এতিয়া আমি ডেইলি খাদ্যদ্ৰব্যবিলাক আমি গ্ৰহণ কৰি থাকোঁ যাৰ প্ৰেক্ষাপটত কেতিয়াবা কিছুমান আলুত সোমাই ৰখি যায় যিবিলাকে দাঁতৰ ক্ষয় হোৱাৰ সম্ভাৱনা বাঢ়ি যায় গতিকে আমি যদি বছৰে আগত এবাৰ আমি দন্ত চিকিৎসকৰ ওচৰত দাঁতকেইটা ধুনীয়াকৈ চাফা কৰাই লওঁ তেন্তে দাঁতৰ আলুৰ বহুত বেছি মজবুত হ'ব যি দাঁতৰ সুৰক্ষাৰ ক্ষেত্ৰত বহুত বেছি পৰিমাণে ভূমিকা যোগাব আৰু সৌৰা নিম গছৰ ঠাৰি ব্যৱহাৰ ক্ষেত্ৰতো মই ক'লোৱে যদি মোৰ কথাকেইটা আপোনালোকে মানি চলিব 100% ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব গতিকে মই সেই আশা কৰিছোঁ আপোনালোকে দাঁতকেইটা সুন্দৰ হৈ থাকক ধুনীয়াকৈ হাঁহি মাৰি থাকক খোলা হাঁহি মাৰক যি খোলা হাঁহিয়ে এনজাইটি ডিপ্ৰেশ্যন এইবিলাক নাশ কৰাৰ ক্ষেত্ৰত এটা খোলা হাঁহিয়ে বহুত বেছি পৰিমাণে সহায় কৰে আৰু আমাৰ খোলা হাঁহিটোৰ ভালকৈ মাৰিবলৈ প্ৰধানকৈ ভাল হ'ব লাগিব আমাৰ দাঁতকেইটা
গতিকে দাঁতকেইটা কেনেদৰে যত্ন ল'ব লাগিব মই ইতিমধ্যে আলোচনা কৰিলোঁ। কথাকেইটা মানি চলিব, ফলাফল 100% নিশ্চিত পাবই 100% নিশ্চিত। পুনৰবাৰ মোৰ হাঁহি এটা মাৰি আজিলৈ বিদায় লৈছোঁ। থেংক ইউ।